তেনেহ'লে video নিশ্চয় এতিয়া PM available on কিষাণৰ my 20 channel. নম্বৰ কিস্তিৰ পইচাটোৰ কাৰণে আপুনি ৱেইট কৰি আছে গতিকে আজি এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে PM কিষাণৰ ৰিলেটেড কেইটামান গুৰুত্বপূৰ্ণ আপডেট লৈ আনিছোঁ প্ৰথমটো প্ৰশ্ন আপোনালোকৰ মাজৰে বহুতে মোক সুধি আছিলে যে PM কিষাণ আঁচনিখনৰ যিটো পইচা এবাৰ বঢ়াব বুলি কৈছে এইটো আমাৰ অসমৰ যিসকল কৃষক আছে তেওঁলোকেও পাব নেকি লগতে PM কিষাণ আঁচনিখনৰ যিটো আমাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ কৈ আছিলে অতদিনৰ পৰা এই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো যদি আপোনালোকে এতিয়া নকৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যিটো 20 নম্বৰ কিস্তি পইচা এইটো আপোনালোকৰ নোহোমাব নেকি আৰু PM কিষাণৰ যিটো আপোনালোকৰ পইচা অলৰেডি বহুতো লোকৰ একাউণ্টত চৰকাৰে অলৰেডি ট্ৰান্সফাৰ কৰি দিলে সেইটো আপোনালোকৰ একাউণ্টত ট্ৰান্সফাৰ হ'ল নে নাই হোৱা কেনেকৈ আপুনি চেক কৰিব লাগিব সেইটো মই এই ভিডিঅ'টোতে আপোনালোকক দেখুৱাই দিম লগতে PM কিষাণৰ অফিচিয়েলসকলে যিটো PM কিষাণৰ আহিবলগীয়া 20 নম্বৰ কিস্তি পইচা এইটো কোন তাৰিখে আপোনালোকক পোৱাৰ সম্ভাৱনা আছে সেইটোৰ ওপৰতো তেওঁলোকে এটা আপডেট দিছে যিটো বিষয়ে আজি এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টো যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিব চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ